শিপা জড়িত হৈ আছে আৰু মনে মনে ভাবিছিলোঁ যে কেতিয়াবা গ্ৰাম্য বিকাশ মঞ্চৰ লগত একলগ হৈ তেওঁলোকে ইমান ভাল কাম কৰি আছে বিভিন্ন ক্ষেত্ৰত যদি কেতিয়াবা সুযোগ পালোহেঁতেন আমিও কাম কৰিব পাৰিলোহেঁতেন আজি তেখেতসকলৰ এই ৰূপালী জয়ন্তী গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত সকলোকে অভিবাদন জনাইছোঁ আৰু আশা ৰাখিছোঁ যে অনাগত দিনত তেওঁলোকৰ এই যি যাত্ৰা এই জয়যাত্ৰা অব্যাহত থাকিব আৰু আমাৰ জিলাখনৰ লগতে ৰাজ্যখনক আগবঢ়াই লৈ যোৱাত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব গ্ৰাম্য বিকাশ মঞ্চৰ লগত একেবাৰে ডাইৰেক্টলি কাম কৰাৰ যদিও সুযোগ পোৱা নাই কিন্তু এইবাৰ তামোলপুৰ জিলাৰ আয়ুক্ত হিচাপে তাত জইন কৰাৰ দিনাখনেই যেতিয়া গম পাইছিলোঁ যে জিভিএমৰ উপস্থিতি গম পাই মনে মনে মনটো ভাল লাগি গৈছিল যে বহুদিনত বিচাৰি ফুৰা সেই অৰ্গেনাইজেশ্যনটো ইয়াতে আছে মই কিবাকে হ'লেও ধৰিব লাগিব তেওঁলোকক পালোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ তেওঁলোকৰ যিটো ট্ৰেডমাৰ্ক কাম কৰাৰ তেওঁলোকৰ ট্ৰেন্সপাৰেঞ্চি তেওঁলোকৰ এক্টিভিটি তেওঁলোকৰ পিপলছ পাৰ্টিচিপেশ্যন সকলোকে লৈ গ্ৰাছৰুট লেভেলত তেওঁলোকে যি ট্ৰেন্সফৰ্মেশ্যন কৰিছে সেই ট্ৰেন্সফৰ্মেশ্যন আমি তামোলপুৰ জিলাতো কৰিব পাৰিম বুলি আশা ৰাখিছোঁ গ্ৰাম্য বিকাশ মঞ্চ আচলতে এই ক্ষেত্ৰত আমাৰ যি স্বেচ্ছাসেৱী সংগঠক আছে এই ক্ষেত্ৰত এটা অন্যতম অনুষ্ঠান আৰু তেওঁলোক আমাৰ কাৰণে সঁচাকৈ আমি তেওঁলোকক লৈ গৌৰৱ কৰোঁ আৰু তেওঁলোকে মানে আমাৰ গোটেই জিলাখনকে এটা গৌৰৱৰ স্থান দিছে গৌৰৱ কৰাৰ সুবিধা দিছে ইয়াত বহুকেইজন এনেকুৱা সংগঠক আছে যাৰ লগত কিছু হ'লেও কম সময় হ'লেও মই কাম কৰাৰ সৌভাগ্য ঘটিছে ছত্ৰৰ লগত কাম কৰিছোঁ বা আমাৰ একশ্যন এইডৰ লগতো মাজতে অকণমান সুযোগ পাইছিলোঁ কাম কৰা NGOৰ লগত কাম কৰাৰ সুযোগ পোৱাটো আৰু NGOৰ লগত একেলগে কাম কৰাটো এটা গোটেই চৰকাৰৰে যিটো এটা মানে দৰ্শন ফিলচফি অফ ডেভেলপমেণ্ট এই ফিলচফিটোৱেই হৈছে পিপলছ পাৰ্টিচিপেশ্যন বা কিছুমানে বেলেগ বেলেগ নামেৰে কয় কিছুমানে কয় PPP মোড কিছুমানে কয় কনভাৰ্জেঞ্চ বিভিন্ন নাম আছে বিভিন্ন ধৰণৰ কথা কয় কিন্তু আল্টিমেট কথা হ'ল যেতিয়া আমি এটা ভাল NGOৰ লগত কাম কৰোঁ ভাল NGOৰ লগত কাম কৰাৰ লগে লগে আমাৰ গভৰ্ণমেণ্টৰ যিবিলাক প্ৰগ্ৰেম আছে উন্নয়নমূলক প্ৰগ্ৰেম সঁচা অৰ্থত সেইবিলাক ৰূপায়িত হয় তেওঁলোকেও কেতিয়াবা বহুত বাধা পায় তেওঁলোকে ভাল কাম কৰিবলৈ গৈ আৰু মই ভাবোঁ যে আমাৰ ফালৰ পৰা যদি আমি অকণমান আগবাঢ়ি যাব পাৰোঁ তেওঁলোকৰ লগত যদি হাতে হাত ধৰি পেলাই আমি আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে আমি ভবাতকৈ বহু ফল সোনকালে আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি এটা আমি স্কোপ পাওঁ সেইকাৰণে NGOসমূহ আমাৰ মানে গুড গভৰ্নেন্সৰ এটা মানে ইণ্ডিস্পেঞ্চেবল এটা পাৰ্ট উইদাউট গুড গভৰ্নেন্স উইদাউট দেয়াৰ ছাপৰ্ট আমি বহু ক্ষেত্ৰত কেতিয়াবা আমি বাধা পাব পাৰোঁ মই সৰু এটা উদাহৰণ মই দিব বিচাৰিছোঁ তামোলপুৰ জিলাত প্ৰায় 200 কোটিতকৈ ডাঙৰ এটা ইৰিগেশ্যনৰ প্ৰজেক্ট চলি আছে কিন্তু সেই প্ৰজেক্টটোত মই নিজেও ভিজিট কৰিছোঁ কিন্তু ভিজিট কৰিছোঁ যদিও তাত কিছুমান এনেকুৱা গেপ আমি দেখা পাইছোঁ যিবিলাক গেপ লগে লগে মই ভিজিট কৰাৰ পিছদিনাই তাত যিহেতু জিভিএমৰ মানে জড়িত হৈ আছে গোটেই তামোলপুৰৰ লগত তেওঁলোকে মোক লগে লগে পিছদিনাখনে মোক এটা মেছেজ দিছে যে এনেকুৱা ধৰণৰ ইয়াত গেপখিনি আমি গেপখিনি ফিল কৰিব পাৰোঁ চ' সেইটো এটা ডাঙৰ কথা আমাৰ 200 কোটি টকীয়া প্ৰজেক্ট এটাত যদি সেই গেপখিনি আমি মাৰি দিব পাৰোঁ তেতিয়াহ'লে সেই প্ৰজেক্টটোৱে আমাক অনাগত দিনত যিটো উদ্দেশ্যৰে সেই প্ৰজেক্টটো কৰা হৈছে তাৰ ফল পোৱা যায় ঠিক তেনে এটা সাধাৰণ এটা উদাহৰণ গতিকে এনেকুৱা ধৰণৰ কামবিলাকে এইটো এটা মানে সমাজ সেৱাৰ নিচিনা কাম মানে জিভিএমে কৰিছে কাৰণ তেওঁলোকৰ এইটো পেৰিফেৰীৰ বাহিৰত গতিকে মইতো ছাৰ এইবাৰ মানে তেখেতসকলক স্পেচিয়েলি ইনভাইট কৰিছোঁ আমাৰ DDC মিটিঙত এটা প্ৰেজেণ্টেশ্যন দেখাৰ কাৰণে যে এটা তেখেতসকলৰ ফালৰ পৰা প্ৰেজেণ্টেশ্যন যে স্কোপ অফ কনভাৰ্জেঞ্চ মানে তেওঁলোকৰ দৃষ্টিত গ্ৰাছৰুট লেভেলত আমাৰ ইণ্টাৰভেনশ্যন আৰু কি কি আছে তেখেতসকলক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ নেক্সট DDC মিটিং এটা যি কি নহওক এই গোটেই কথাবিলাক আমাৰ প্ৰত্যেকজনৰ লগতে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি জড়িত সেইকাৰণে মই কথা
কথা পাতিছোঁ আৰু বস্তি বাজাৰৰ ভিডিঅ' হৈ থাকোঁতে ছাত্ৰৰ লগত কিছু সম্পৰ্ক ঘটিছিল আৰু তেখেতসকলেও তাত খুব ধুনীয়াকৈ কাম কৰিছে বা বাকী দুই এজনকো মই পাইছোঁ ডিজাষ্টাৰ মেনেজমেণ্টৰ সময়তো আমি অলপ কাম কৰিছিলোঁ আৰু এতিয়া আটাইতকৈ ডাঙৰ এটা NGOৰ মানে ৰোল হৈছে কি আমাৰ যিটো এনভাইৰনমেণ্ট লৈ পেলাই ইছ্যুজ হৈছে সেই এনভাইৰনমেণ্ট আমি কাৰ্বন নিউট্ৰেলিটিৰ ইছ্যুজ আহিছে আমাৰ পৰা মাত্ৰ 20 মিনিটৰ ৰাস্তা ভূটানত কেঞ্চাৰ বেমাৰী নাই বুলি ক'লেও ভুল নহয় তাত কাৰ্বন নিউট্ৰেল এখন কাণ্ট্ৰি কিন্তু ঠিক আমাৰ মাত্ৰ 1/2 কিলোমিটাৰৰ ইফাল সিফাল আমাৰ কিন্তু ইয়াতে ইমান কেঞ্চাৰৰ মানে পেচেণ্ট হৈছে গতিকে এই যিবিলাক মানে গ্ৰাছৰুট লেভেলত যিবিলাক ছাষ্টেইনেবল আপোনালোকৰ যি ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিটো কণ্ট্ৰিবিউশ্যন সেই কণ্ট্ৰিবিউশ্যনে এনেকুৱা ধৰণৰ আমাৰ থ্ৰেটবিলাক এই চেলেঞ্জবিলাক মকিমূৰ কৰাৰ ক্ষেত্ৰত NGO এটা বিশেষ ভূমিকা লৈ আহিছে বা ল'ব পাৰে গতিকে সেইকাৰণে NGOসকলক এম্পাৱাৰ কৰা NGOৰ লগত একেলগে কাম কৰাটো আমাৰ এটা উদ্দেশ্য বা আমাৰ এটা দায়িত্ব বুলি মই ভাবোঁ চ' বিশেষ নকওঁ আজি আপোনালোক প্ৰত্যেকেই ফিল্ডত বিভিন্ন ক্ষেত্ৰত আপোনালোকে কাম কৰি বিভিন্ন সুনাম অৰ্জন কৰিছে আজিৰ এই অনুষ্ঠানত মোক যি দুজন ব্যক্তিৰ লগত মই বহিছোঁ সেই দুজন ব্যক্তিয়ে মোৰ কাৰণে আদৰ্শ বিশেষকৈ ওম প্ৰকাশ ছাৰ যেতিয়া নলবাৰীত DC ছাৰ আছিল ছাৰক আমি ফ'ল' কৰি থাকোঁ ছাৰৰ প্ৰতিটো কথাই আমাৰ কাৰণে এটা মানে গল্ডেন ৱৰ্ড গল্ডেন এটা চেপ্টাৰ আৰু ইণ্টাৰেষ্টিংলি মই য'ত ছাৰ য'ত SDO চিভিল আছিল কলিয়াবৰত সেই আসনখনত ময়ো মানে বহাৰ কাৰণে সুবিধা পাইছিলোঁ আৰু বহুতেই মানে চবে কৈছিল যে এইখনত মানে ওম প্ৰকাশ ছাৰে বহি গৈছিলে এইখন চেয়াৰত গতিকে বহাৰ লগে লগে মোৰ মানে মনত এটাই মানে চেলেঞ্জ আহিছিলে বা এটা মোৰ হেৰি আহিছিলে যে ছাৰে যিখিনি কাম কৰি থৈ গ'ল বা ছাৰৰ যিটো ৰেপুটেশ্যন ছাৰৰ যিটো সেইটো যাতে মই মানে নষ্ট নোহোৱাকৈ যাতে কৰিব পাৰোঁ সেইটো এটা ডাঙৰ কথা আছিলে গতিকে ছাৰ আমাৰ কাৰণে এক্সাম্পল মৃণাল গোহাঁই আমাৰ এইটো লাইনত তেওঁ টৰ্চ বিয়াৰ তেওঁ মানে আমাৰ NGO বা আমাৰ কমিউনিটি ডেভেলপমেণ্ট তেখেতৰ ডিজাষ্টাৰৰ ক্ষেত্ৰতে হওক তেখেতৰ বিভিন্ন ক্ষেত্ৰতে হওক তেখেত লিডাৰ এজন আমাৰ মাজত তো সকলোকে পুনৰবাৰ অভিবাদন জনাইছোঁ আৰু GVMক গ্ৰাম্য বিকাশ মঞ্চত মই উত্তৰ কামনা কৰিছোঁ আজিৰ এই যিটো আমাৰ প্লেটফৰ্মত আমাক সকলোকে মাতিছে যিটো অনুষ্ঠানত এই আলোচনা চক্ৰত আশা কৰোঁ ইয়াৰ পৰা আমি প্ৰত্যেকেই আমি কিছু শিকিব পাৰিম আৰু ইজনৰ সিজনৰ কাৰণে এটা আমাৰ ভাল প্লেটফৰ্ম এখন হ'ব এইটো কৈয়ে মই আজিৰ এই অনুষ্ঠানটো উদ্বোধন কৰাৰ দায়িত্ব দিছিলে আৰু উদ্বোধন হোৱা বুলি মই জনাওঁ।